সমাগত 2024 লোকসভা নিৰ্বাচন। এই নিৰ্বাচনত ধৰ্মীয় যি ৰাজনীতি, এই ৰাজনীতি কৰবাত স্তিমিত হৈছে নেকি? আজি আমাৰ ফ্যাকচুৱেল ডিসকাশনত আমি আলোচনা কৰিম যে কৰবাত নহয় কৰবাত চলিত লোকসভা নিৰ্বাচন 2024 কৰবাত ধৰ্মীয় ৰাজনীতিয়ে কৰবাত তল পৰি গৈছে। গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰেক্ষাপটতো আমি যদি একেবাৰে সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি সুদূৰ ধুবুৰীলৈ আৰু লখিমপুৰৰ পৰা আৰম্ভ কৰি সুদূৰ বৰাকবিলিলৈ যিমানকেইটা 14টা লোকসভা সমষ্টি আছে কত কিন্তু ধৰ্মীয় ৰাজনীতিয়ে গ্ৰাস কৰিব পৰা নাই। মানুহে ধৰ্মৰ নামত মাতাল হৈ ৰাজপথত ওলোৱা নাই আৰু ধৰ্মীয় শ্লোগানে যেন এইবাৰৰ নিৰ্বাচনত কাম দিয়া নাই। ৰাষ্ট্ৰীয় পৰ্যায়তো যদি আমি নিৰ্বাচনী প্ৰেক্ষাপট আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণৰ প্ৰথমতেই ধৰ্মীয় শ্লোক আৰু বিভিন্ন প্ৰকাৰে যে এক ধৰ্মীয় লেভাজেৰে এক ৰাজনৈতিক ভাষণ আৰম্ভ কৰে। কৰবাত নহয় কৰবাত এই ভাষণবোৰ দিয়াৰ পিছতো 2014 আৰু 2019 যি নিৰ্বাচনত গোটেই ভাৰতবৰ্ষ মোদী আৰু মোদীময় আছিলে, এইবাৰৰ নিৰ্বাচনত কিন্তু সম্পূৰ্ণতাৰ ব্যতিক্ৰম আৰু ওলোটা ৰূপ দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি ভাৰতবৰ্ষৰ ৰাজনীতিত মোদীৰ যিটো 2014 আৰু 2019 যিটো নিৰ্বাচনত মোদীৰ যিটো এটা ব্যাপক বহুল প্ৰচাৰ আছিলে, সেই প্ৰচাৰো কৰবাত নহয় কৰবাত স্তিমিত হৈ পৰিছে। আৰু এইখিনিও এটা স্পষ্ট পৰিভাষাত দেখা গৈছে, যদিও বিজেপিয়ে ৰাম মন্দিৰৰ নামত ভোট বিচাৰিছে, যদিও বিজেপিয়ে ধৰ্মৰ নামত মানুহখিনিক বিভাজিত কৰি কৰবাত সাম্প্ৰদায়িকীকৰণ কৰি ধৰ্মৰ নামত ভোট বিচাৰি ৰাইজৰ মাজলৈ গৈছে, তৎসত্ত্বেও যেন কৰবাত নহয় কৰবাত ভাৰতবাসীয়ে এই ধৰ্মীয় এজেণ্ডাবোৰ বাদ দি এক বিকাশমূলক ৰাজনৈতিক দিশত আগবাঢ়িছে। যাৰ কাৰণে ভাৰতবৰ্ষৰ যি বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত ধৰ্মীয় ৰাজনৈতিক শক্তিবোৰে কৰবাত নহয় কৰবাত স্থিমিত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত যদি দেখা যায় যে যদিও ভাৰতীয় জনতা পাৰ্টীয়ে বাৰম্বাৰ চেষ্টা কৰি আহিছে, তৎসত্ত্বেও যেন কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ লেখীয়াকৈ ধৰ্মীয় ৰাজনীতি বা সাম্প্ৰদায়িক ৰাজনীতি যে উজান উঠাব লাগে সেইখিনি কিন্তু উঠাবলৈ সক্ষম হোৱা নাই। তদ্ৰূপ সৰ্বভাৰতীয় ৰাজনীতিত মুছলিম বা মুছলমান ৰাজনীতি কৰা আছাউদ্দিন ওৱেইচি AIMIMৰ প্ৰধান আছাউদ্দিন ওৱেইচিও কিন্তু ধৰ্মীয় ৰাজনীতি কৰি বিশেষ একো লাভান্বিত হ'ব পৰা নাই। সম্প্ৰতি 2024 চলিত লোকসভা নিৰ্বাচনত আছাউদ্দিন ওৱেইচিৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত শূন্য বুলি ক'লেও একো বেছি পৰাই পোৱা নহ'ব। তদ্ৰূপ আমাৰ অসমৰ প্ৰেক্ষাপটত যদি আমি অসমৰ ৰাজনৈতিক সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে এটা কথা কিন্তু আমি মানি ল'বই লাগিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই এগ্ৰেছিভ প্ৰচাৰ নকৰক কিয় বা অসম মন্ত্ৰীসভাৰ একাংশ মন্ত্ৰীয়ে যিমানেই এগ্ৰেছিভ প্ৰচাৰ নকৰক কিয়, কিন্তু কৰবাত নহয় কৰবাত যেন অসম বিধানসভাৰ 14টা লোকসভা আসনতেই তামাম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে হাকুন অধিষ্ঠিত বিজেপি আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকল। আজি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা, শোণিতপুৰ এই প্ৰথম পৰ্যায়ত নিৰ্বাচন হোৱা এই 5টা লোকসভা সমষ্টিত প্ৰত্যেকটা সমষ্টিতেই বিজেপিয়ে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু এই কোনো এটা সমষ্টিতেই বিজেপিয়ে ক'ব নোৱাৰে যে অমুকটা সমষ্টিত তেওঁলোকে নিশ্চিত বিজয় লাভ কৰিব। তদ্ৰূপ অৱশিষ্ট যি 9টা লোকসভা সমষ্টি আছে, এই 9টা লোকসভা সমষ্টিটোত একেই প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ধুবুৰী লোকসভা সমষ্টি কিন্তু ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ 2014, 2019 আৰু 2009 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে ধুবুৰীৰ পৰা তিনিবাৰৰ বাবে সাংসদ হৈ আছে আৰু বৰ্তমানৰ তেখেত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। যোৱা বিগত 3টা লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে যিমান লোক সমৰ্থন বা জনসমৰ্থন লাভ কৰিছিল, এইবেলিৰ নিৰ্বাচনত কিন্তু তাৰ সম্পূৰ্ণ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। এইবেলিৰ নিৰ্বাচনত কৰবাত নহয় কৰবাত না হিন্দুত্ববাদ না মুছলমানবাদ কোনো এটা ধৰ্মীয় ৰাজনীতিয়ে যেন কৰবাত তিষ্ঠি থাকিব পৰা নাই। সৰ্বসাধাৰণ ৰাইজৰ বেছিক অৰ্থাৎ প্ৰাথমিক সমস্যাসমূহক আগস্থান দিয়া
পলিটিক্যাল পাৰ্টিসমূহে যেন কৰবাত বেছি আগস্থান লাভ কৰা পৰিলক্ষিত হৈছে। সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ লেখীয়াকৈ আমাৰ অসমৰ ৰাজনীতিটো যেন সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিছে সেইসকল প্ৰাৰ্থীয়ে নিৰ্বাচনৰ যি ৰণনীতি বা নিৰ্বাচনী যুঁজত আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেই সমষ্টি ধুবুৰী লোকসভা সমষ্টিয়ে হওক, সেই সমষ্টি বৰপেটা লোকসভা সমষ্টিয়ে হওক, সেই সমষ্টি গুৱাহাটী লোকসভা সমষ্টিয়ে হওক, কিংবা নগাঁও লোকসভা, কৰিমগঞ্জ লোকসভা, দৰং মঙলদৈ লোকসভা, যোৰহাট, ডিব্ৰুগড় ইত্যাদি বুলি অসমৰ প্ৰায়ভাগ লোকসভা সমষ্টিতে কিন্তু ইয়াৰ প্ৰভাৱ বিদ্যমান। সম্প্ৰতি অসম তথা ভাৰতবৰ্ষৰ ৰাজনীতিত ধৰ্মীয় ৰাজনীতিয়ে যেন পিছ পৰি গৈছে। অসমৰ লেখীয়াকৈ ভাৰতবৰ্ষতো যেন ৰাইজৰ মাজত ৰাইজৰ যিবোৰ বিকাশমূলক সমস্যা, ৰাইজৰ যিবোৰ মূল্যবৃদ্ধিৰ সমস্যা, ৰাইজৰ যিবোৰ প্ৰাথমিক সমস্যা, সেই সমস্যাসমূহে যেন কৰবাত আগস্থান লাভ কৰিছে। যাৰ কাৰণে 2014 আৰু 2019 নিৰ্বাচনৰ লেখীয়াকৈ এইবাৰৰ নিৰ্বাচনত গৰিষ্ঠ সংখ্যক লোক কিন্তু জঁপিয়াই পৰা নাই। এইবাৰৰ নিৰ্বাচন অতি শান্ত আৰু শান্তিময় নিৰ্বাচন, আৰু যি নিৰ্বাচনত যিমানেই ৰাজনৈতিক নেতাবোৰে উগ্ৰ ভাষণ নিদিয়ক কিয় আপোনালোকে সামাজিক মাধ্যমসমূহ আপোনালোকে পুনৰীক্ষণ কৰি চাব যে যিসকলে উগ্ৰ ভাষণ প্ৰদান কৰিছে সেইসকল ব্যক্তিক সামাজিক মাধ্যমৰ পৰা ক্ৰমান্বয়ে বয়কটৰ ধাৰা অব্যাহত আছে। আৰু সেইবোৰ পোষ্ট নাইবা সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যিবোৰ পোষ্ট প্ৰদান কৰে তেনেকুৱা পোষ্ট নাইবা ভিডিঅ'ত মানুহে চাব যে কমেণ্ট লাইক এইবোৰৰ পৰা ইগনোৰ কৰি থাকে। যাৰ কাৰণে উগ্ৰ সাম্প্ৰদায়িক আৰু উদ্ভট মন্তব্য নাইবা বক্তব্য পৰিৱেশন কৰা ব্যক্তিসকল পিছ পৰি যোৱা পৰিলক্ষিত হৈছে। আৰু সেই দৃষ্টিকোণৰ পৰা আমি স্পষ্ট আকাৰে আমি ক'ব পাৰোঁ যে সমগ্ৰ অসমৰ লেখীয়াকৈ গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত কৰবাত নহয় কৰবাত ধৰ্মীয় ৰাজনীতিয়ে পিছ পৰি আছে। আৰু এই ধৰ্মীয় ৰাজনীতিয়ে পিছ পৰি থকাৰ কাৰণে বিশেষকৈ ধৰ্মীয় ৰাজনীতি নকৰা ধৰ্মনিৰপেক্ষতা ৰাজনীতিত বিশ্বাসী ৰাজনৈতিক দলসকলে এইবাৰৰ নিৰ্বাচনত অধিক লাভান্বিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা একেবাৰে কৰিব নোৱাৰি। কাৰণ যেতিয়াই ধৰ্মৰ নামত মানুহ মাতাল হোৱা নাই, যেতিয়াই ধৰ্মৰ নামত সমৰ্থকসকল উন্মাদ হৈ ৰাজপথত ওলোৱা নাই, তেতিয়াই ধৰ্ম নিৰপেক্ষতা শক্তিৰ জয় হৈছে, এয়া ইতিহাসে কয়। সম্প্ৰতি ভাৰতবৰ্ষৰ ৰাজনীতি ধৰ্মীয় ৰাজনীতিয়ে যেন পিছ পৰি গৈছে, ধৰ্মীয় ৰাজনীতি যেন ৰাইজে বয়কট কৰিছে। আৰু সেয়া বিগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 102টা আসনত নিৰ্বাচন সম্পন্ন হৈছে আৰু তাত মাত্ৰ 64% ভোটদাতাই ভোট প্ৰদান কৰিছে। আৰু যি ভোটদানৰ মাত্ৰাই এই কথা স্পষ্ট কৰি দিয়ে যে বিগত যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে সেই নিৰ্বাচনত 36% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা নাই, ভোট প্ৰদান কৰা নাই। অৰ্থাৎ ভোটদানৰ হাৰ যথেষ্ট পৰিমাণ কমি গৈছে, যি বিজেপিৰ কাৰণে যথেষ্ট সংশয়ৰ কাৰণ, বিজেপিৰ কাৰণে ভয়ৰ কাৰণ। যিমানেই ভোট বেছি পলিং হ'ব সিমানেই বিজেপিৰ কাৰণে বেছি এটা লাভদায়ক স্থিতি হ'ব। আৰু যিহেতুকে এইবাৰৰ 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ শ্লোগানেই হওক নাইবা অন্য কোনো সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ শ্লোগানেই হওক, কোনো এটা শ্লোগানেই কাম দিয়া নাই। যাৰ কাৰণে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিসমূহ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। আৰু এই সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিসমূহ যে দুৰ্বল হৈ পৰিছে তাৰ উদাহৰণ চাবলৈ আপুনি বেছি দূৰ যাব নালাগে। আপোনালোকে যদি অসমৰ প্ৰেক্ষাপটত বদৰুদ্দিন আজমলৰ বক্তব্যবোৰ চায় তেতিয়া চাব যে তেওঁৰ বক্তব্য আগতকৈ বহুত শালীনতাপূৰ্ব হৈছে। আৰু একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি বক্তব্যবোৰ চায় তেতিয়া চাব যে পূৰ্বৰ বক্তব্য আৰু বৰ্তমানৰ বক্তব্যৰ মাজত আকাশ আৰু পাতাল ব্যৱধান বিদ্যমান। একেদৰে যদি ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব যিসকল ৰাজনৈতিক নেতাই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতাই অতি উগ্ৰ বক্তব্য পৰিৱেশন কৰিছিল তেওঁলোকেও কিন্তু অতি উগ্ৰ বক্তব্যৰ পৰা বিৰত আছে। ইয়াৰ পৰা এটাই কথা সূচায় যে আগন্তুক দিনত তথা 2024 নিৰ্বাচন ধৰ্মৰ নামত নিৰ্বাচন নহ'ব। 2024 নিৰ্বাচন ধৰ্মৰ নামত একা নিৰ্বাচন হ'ব। অৰ্থাৎ একেবাৰে লঘিষ্ঠ সংখ্যক লোকে ধৰ্মৰ নামত ভোট প্ৰদান কৰিব আৰু গৰিষ্ঠ সংখ্যক লোকে ধৰ্ম নিৰপেক্ষতা শক্তিক সমৰ্থন কৰাৰ উমান পোৱা গৈছে। আৰু সেইকাৰণেই আমি
আজিৰ দ্য ৰিয়েল ফেক্টৰ ফেকচুৱেল ডিছকাশ্যনত কৈছোঁ যে 2024 নিৰ্বাচনত ধৰ্মীয় ৰাজনৈতিক শক্তি কৰবাত পিছ পৰি গৈছে নেকি আপোনালোকে চাই আছিল আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট ধন্যবাদ